ইয়াত পানীটো জমা নহয়, এনেকে পানীটো ইয়াত পানী জমা হ'ব নালাগে। বৰষুণটো ইমান ভালকে দিয়াও নাই। এইটো পৌৰসভাৰে দায়িত্ব। এইটোতো প্ৰতি বছৰে হৈ থাকে, কি কৰিব এতিয়া? সেইটো ক'ব নোৱাৰো যদিও আৰু মানুহে ধৰক ওপৰত কথা আছে, মই কি ক'ম। দায়িত্বটো আছে, সেইটো দেখুৱাই দিয়ক আপুনি ভালকে। ড্ৰামটো ভৰা আছে, ড্ৰেইনটো খালী হোৱা নাই, তেতিয়াহ'লে পানীটো জাম লাগি যায়। চাফা নাই কৰা এতিয়া, সেইটো কাৰণে। তাকে আজি ৰাতিপুৱা দেখি বৰষুণ দিলে, তাতে আমি লগে লগে ধৰি ল'লো আজিতো অৱস্থা বেয়া হ'ব আমাৰ। তাৰমানে ইয়াত অকণমান পানী দিলেই পানী জমি যায়, কেলে জমি যায় নাজানো, টেকন'লজিৰ বেপাৰটো এইটো আমি জেনেৰেল পাব্লিকে ক'ব নোৱাৰিম। কিন্তু আমি প্ৰতি বছৰ প্ৰতি সময়ত ভুগি থাকোঁ, পানী দিলেই ভুগোঁ। আৰু এইটোৱে চৰকাৰৰ ওচৰত আমি এতিয়া এইবাৰ নতুন চৰকাৰৰ ওচৰত আমি এইটোৱে আশা কৰিম যাতে সেইখিনি সমস্যাৰ সমাধান কৰে। এইটো পৌৰ নিগমৰ দায়িত্ব অথবা পৌৰসভাৰ দায়িত্ব আছিলে যে পানীসমূহ নলাসমূহ যেনেকৈ আছিলে তেনেকৈ চাফা কৰা নাই, ক'ব পাৰিম সেইখিনি নলাৰ কাৰণে হৈছে। এনে বস্তুটোতো নলাৰ কাৰণেই হৈছে, সেইটোতো ন' ডাউট। কিন্তু এতিয়া ধৰক এইখিনি নালা চাফা উফা এইবিলাক কৰাৰ কাৰণে যিখিনি দায়িত্ব আছে সেইখিনি ঠিক ঠাক হ'ব লাগিব, তেতিয়াহে কামখিনি ঠিক ঠাক হ'ব। ধন্যবাদ। ডিব্ৰুগড়ৰ এক ব্যস্ততাপূৰ্ণ অঞ্চল, এক ব্যস্ততাপূৰ্ণ পথ, যিটো চৌকিডিঙিৰ পৰা ডিব্ৰুগড় টাউনলৈ যোৱা যিটো ৰাস্তাটো বৰ্তমান আজিয়ে নহয়, এজাক বৰষুণো নহয়, মাত্ৰ কেৱল এঘণ্টা বা দুঘণ্টা বৰষুণ দিলেই এই পথটোৰ পৰা জৰাজীৰ্ণ অৱস্থাত পৰি পৰে। আৰু পানী নুশুকা প্ৰায় 5 ঘণ্টা 6 ঘণ্টা যিমান ৰ'দ দিলে পানী নুশুকায়। আৰু এই ঘটনাটো কেৱল এই 2 এদিনৰ কথা নহয়, এইটো প্ৰায় আজি 3-4 বছৰৰ পৰা কিন্তু এই বস্তুখিনি এনেকুৱাই হৈ আছে। যেতিয়া এঘণ্টামান বৰষুণ দিয়ে তেতিয়া এইখিনি পানী জমা হোৱা দেখিবলৈ পোৱা যায়, যাৰ ফলত সাধাৰণ ৰাইজৰ যথেষ্টখিনি হাৰাশাস্তি তেখেতৰ সন্মুখীন হ'বলৈ হয়। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে চৰকাৰ, লোকসভা নিৰ্বাচন হৈ গ'ল, সাংসদ সলনি হৈ গ'ল, ডিব্ৰুগড় পৌৰসভা পৌৰ নিগম হৈ গ'ল, কিন্তু তৎসত্ত্বেও কিন্তু ডিব্ৰুগড় এই পানী জমা হোৱা পথটো কিন্তু ইয়াৰ নিৰুপায় ব্যৱস্থাশালী চৰকাৰখনে বা ডিব্ৰুগড় পৌৰ নিগম তথা অসমৰ তথা আমাৰ ডিব্ৰুগড়ৰ যিজন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নতুনকৈ সাংসদ তেখেত জয়লাভ কৰা সৰ্বানন্দ সোণোৱাল, কিন্তু বৰ্তমান পৰ্যন্ত কিন্তু এই পথটো কিন্তু কোনো ধৰণৰ ব্যৱস্থা ল'বৰ কাৰণে আমি ব্যৱস্থা লোৱা দেখা নাই। গতিকে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তথা সমগ্ৰ ৰাইজৰ, ডিব্ৰুগড়বাসী ৰাইজৰ তৰফৰ পৰা এটা কথা ক'ব বিচাৰোঁ, ডিব্ৰুগড় চহৰখনলৈ যোৱা একমাত্ৰ পথে হৈছে এই চৌকিডিঙি থানা চাৰিআলি সংযুক্ত পথটোত, যিটো পথত বৰ্তমান ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ পৰা আদি কৰি সাধাৰণ ৰাইজ অহা যোৱা কৰাত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। গতিকে এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা ইয়াৰ পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি ডিব্ৰুগড় প্ৰশাসন তথা চৰকাৰক আমি আহ্বান জনাইছোঁ। ইয়াতে পূৰ্বতে নলাৰ ব্যৱস্থা আছিল, ডিব্ৰুগড় পৌৰ নিগমৰ ফালৰ পৰা আচলতে নলাসমূহ কেনেদৰে কৰা বুলি ক'ব পাৰে? ডিব্ৰুগড় পৌৰসভাৰ যেতিয়া পৌৰ নিগম হ'ল, তেখেতলোকে বিভিন্ন স্থানত বিভিন্ন কাম তেখেতলোকে কৰি আছে। ৰাস্তা কিনাৰে তেখেতলোকে নলা নৰ্দমা বা অৰ্থাৎ ড্ৰেইনৰ ব্যৱস্থা কৰিছে, কিন্তু ড্ৰেইন বনোৱাৰ পাছতো এই পানীখিনি আজিলৈকে কিন্তু ওলাই যাব পৰা নাই কিয়? যদি ড্ৰেইন বনাইছে বা ইয়াৰ পানীখিনি জমা হোৱা পানীবিলাক যদি ওলাই যোৱাৰ ব্যৱস্থা কৰিছে, তেতিয়াহ'লে পানীবিলাক ওলাই যোৱা নাই ক'লৈ, কিয় ওলাই যোৱা নাই? ইয়াৰ বাট কিয় মুকলি কৰি দিব পাৰে? তেতিয়াহ'লে ডিব্ৰুগড় প্ৰশাসনে বা ডিব্ৰুগড় পৌৰসভাই নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত তেতিয়াহ'লে ভুল কাম কৰি আছে। এবাৰ অনুকিয়াবলৈ তেখেতলোকক আহ্বান জনাইছোঁ, ভুলখিনি কুটি শুদ্ধ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই তেখেতলোকক আহ্বান জনাইছোঁ। ডিব্ৰুগড় সমষ্টিৰ বিধায়কজনৰ নীৰৱ ভূমিকা এইটো কাৰণে, তেখেতে এই ৰাস্তাটোতে তেখেতে যেতিয়া বাইক লৈ অহা যোৱা কৰিব, তেখেতে যেতিয়া খোজকাঢ়ি অহা যোৱা কৰিব, তেতিয়া তেখেতে এই সাধাৰণ ৰাইজৰ দুখ দুৰ্দশাখিনি তেখেতলোকে অনুভৱ কৰিব পাৰিব। গাড়ীত গ'লে ইয়াত কিন্তু তেখেতলোকৰ ৰাইজৰ হাৰাশাস্তিখিনি তেখেতলোকৰ সন্মুখীন নহয়। এবাৰ বাইকেৰে গৈ চাওক ডিব্ৰুগড় বিধায়কজন, এবাৰ খোজকাঢ়ি গৈ চাওক, তেতিয়াহে গম পাব যে ৰাস্তাটোত সাধাৰণ ৰাইজে কিমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।